শিৱসাগৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আমাৰ ইনভেষ্টিগেশ্যন। এই ইনভেষ্টিগেশ্যনত আমি এতিয়ালৈকে 4জন মানুহ ধৰিছোঁ। 4জনৰ ভিতৰত এজন বোমা স্থাপন কৰা ল'ৰাও আছে। আমি এতিয়া আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ, ভেৰিফাই কৰি আছোঁ, কিন্তু তেওঁ কেনেকৈ স্থাপন কৰিছিলে, কি স্থাপন কৰিছিলে, সেইবোৰ গোটেইখিনি কথা কৈছে। তদন্তৰ খাতিৰত মই খুব বেছি এতিয়া কথা ক'ব খোজা নাই। ঠিক তেনেকৈ আমি বাকী যিখিনি বোমা স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিলে তাতো আমাৰ ইনভেষ্টিগেশ্যন প্ৰগ্ৰেছ কৰিছে। মই যেনেকৈ আগত কৈছিলোঁ, উই আৰ কনফিডেণ্ট অফ ক্ৰেকিং দ্য কেছ, আৰু যিখিনি মানুহে তেনেকৈ অসমৰ শান্তিটো বিনষ্ট বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক আমি আইনগত ব্যৱস্থা ল'ম। মই যেটুকু মই কৈছোঁ, এতিয়া তদন্ত খুব সেন্সিটিভ এটা ষ্টেজত আছে, মই ডিটেইল ক'ব খোজা নাই, কিন্তু যিয়ে কৰিছে আমি নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ম। আৰু যিটোকে আমি কেন্দ্ৰীয় সন্থা যিখিনি আছে তেওঁলোকৰ লগতো সহায় ল'ব বিচাৰিছোঁ। সেইকাৰণে আমি ডিচাইড কৰিছোঁ যে 2টা কেছ, এটা গুৱাহাটীৰ আৰু এটা লখিমপুৰৰ আমি NIA হেণ্ডঅভাৰ কৰি দিম। তেতিয়া আমাৰ যিখিনি কেন্দ্ৰীয় চোৰাংচোৱা আৰু কেন্দ্ৰীয় তদন্তকাৰী সন্থা আছে তেওঁলোকৰ পৰাও আমি সহায় পাম, কাৰণ গোটেই কেছটো কানেক্টেড হৈ আছে। সেইকাৰণে আমি তেওঁলোকৰ ৰিচোৰ্চ বেছো ইউজ কৰিব বিচাৰিছোঁ। তেওঁলোকক 2টা কেছ, আমাৰ টোটেল 10টা কেছ ৰেজিষ্টাৰ হৈছে, তাৰ ভিতৰত আমি 2টা কেছ তেওঁলোকক ট্ৰান্সফাৰ কৰিবলৈ আজি গভৰ্ণমেণ্টক লিখিছোঁ। এইটো খুব সোনকালে এইটো হৈ যাব।